हेलो फ्रेंड्स की खबर निश्चय आपनालोक भाले आछे आरो मयো भाले आछो मोर रंजे मोर आन एटा ब्लगले आपनालोকক स्वागतम जनाइছো आरो एतिया মই যাব ওলাইছো এঠাই ধুনিয়া এটা প্ৰগ্ৰাম আছে আৰু প্ৰগ্ৰামটো পাতিছে জ্যোতিচিত্ৰ বনত আৰু কিহৰ প্ৰগ্ৰাম কি হয় সম্পূৰ্ণ ভিডিওটোত আপোনালোকক মই দেখাবলৈ মই চেষ্টা কৰিম আৰু এতিয়া পটাপট যাও বলক কাৰণ বসি সময় নাই 4টা বাজিলে 3:30 মাতিছিলে এতিয়া যাও বলক আমি পালোহি এতিয়া আমাৰ অসমৰ ফিল্ম সিটি জ্যোতিচিত্ৰ বন এয়া ইয়াতে আছে প্ৰগ্ৰামটো প্ৰথম খবৰৰ আন্ডাৰত হৈ আছে প্ৰগ্ৰামটো এতিয়া আমি এনেকৈ সোমাই আহিছো এফালে আমি সোমাই গৈ আছো ওপৰত আছে ফাৰ্ষ্ট ফ্লোৰত প্ৰগ্ৰাম চলি আছে এয়া হল আমাৰ অসমৰ ফিল্ম সিটি জ্যোতিচিত্ৰ বন আৰু প্ৰথম খবৰৰ জৰিয়তে তেওঁলোকে কেৱল বিহু বুলি নহয় বিভিন্ন সময়ত আমাৰ বিভিন্ন ক্ষেত্ৰত কৰ্ম কৰি থকা বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলে হওক বা শিশুসকলকে হওক তেওঁলোকে উৎসাহ উদ্দীপনা যোগাই আছে মধ্যমণি বুলি ক'ব লাগিব তেখেতক আজি গ্ৰন্থ উন্মোচনৰ বাবে বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছো তেখেতৰ বহুমূলীয়া সময় দি আমাৰ মাজত আজি প্ৰায় সাংস্কৃতিক লাইনটোৰ সাংস্কৃতিক এই ক্ষেত্ৰখনৰ সৈতে 19টা বছৰ জড়িত হৈ থাকিলো আৰু 19 বছৰ যিমানবোৰ ব্যক্তিক লগ পাইছিলো 19 বছৰ লগ পোৱা ব্যক্তিজন আজিৰ অনুষ্ঠানত আছে আজি আহিছে তাৰ প্ৰমাণ হিচাপত পাম কিছু সময় পিছতে আপোনালোকক মই মনত থাকিলে মই দেখুৱাই দিম উপসভানেত্ৰী তথা প্ৰতিদিন টাইমৰ শ্ৰদ্ধাৰ সাংবাদিক অলকা বৰুৱা বাইদেউ আমি তেখেতকো এই গ্ৰন্থ উন্মোচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো
বাইদেৱে ৪০,০০০ টকাৰ কুপন আগবঢ়াইছে মহিলাসকলৰ বাবে আৰু বাইদেউৰ যাত্ৰা সদায় মিছন হওক তাৰে কামনা কৰিছোঁ আৰু যিসকলে কুপনবোৰ লাভ কৰিব আপোনালোক যাব আৰু তাতে গৈ আপোনালোকে সকলো ধৰণৰ সুবিধা ল'ব পাৰিব ধন্যবাদ আৰু য'ত চৰ্চা থাকিব য'ত জনপ্ৰিয় থাকিব তাত বিতৰ্ক থাকিবই আৰু সমালোচনাৰ সন্মুখীন হ'ব পাৰিব লাগিব সঁচা অৰ্থত আৰু সেই সমালোচনা যে সন্মুখীন হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়া ভূপেন হাজৰিকা ডাঙৰীয়া উদাকণ্ঠ তেখেতক সমালোচনা কৰিবৰ কাৰণে এখন আলোচনীৰ সৃষ্টি হৈছিল অসমত আৰু তেখেতে যি বঁটা পাইছিল সেই বঁটাকো এটা অশ্লীল শব্দৰে আচলতে অসমৰ কেইগৰাকীমান তথাকথিত বুদ্ধিজীৱীয়ে প্ৰদান কৰিছিলে তেনেকুৱা সমালোচক তেনেকুৱা বিতৰ্ক কৰা মানুহ থাকিবই কিন্তু আমি ৰাইজৰ ওচৰত দায়বদ্ধ আমি সদায় যিসকল শ্ৰোতা যিসকল দৰ্শক তেখেতসকলৰ ওচৰত দায়বদ্ধ ৰাইজে নখ জোকাৰিলে নৈ বয় ৰাইজেই ৰজা আৰু ৰাইজে সবে সৰ্বা আমি ৰাইজৰ কাৰণে গান সৃষ্টি কৰোঁ যেতিয়া ৰাইজে আমাৰ গানটো লাখ লাখ ভিউজ অতিক্ৰম কৰে ৰাইজৰ হৃদয়ে হৃদয়ে গানটো যেতিয়া প্ৰবাহিত হয় তাতোতকৈ আমাৰ কাৰণে ডাঙৰ আশীৰ্বাদ আৰু মৰম একো হ'ব নোৱাৰে আৰু সেই বিতৰ্কয়ো আমাক ৰুদ্ধ কৰিব নোৱাৰে এই বাধা নেওচি আমি সদায় আগুৱাই যাম যোৱা বৰ্ষৰ অসমৰ ইতিহাসত আটাইতকৈ বেছি যিটো গান জনপ্ৰিয় হৈছিল আপোনালোকে জানেই জান নামা টুটুক আবাহন থিয়েটাৰৰ আৰু সেই গানটো যুৱতীসকলে বহুত ৰিলছ বনাইছিলে আৰু সেই গানটো যদি ট্ৰেকৰ ব্যৱস্থা আছে মই সেই গানটোৱে গাই দিওঁ অলপ মনিটৰৰ চাউণ্ড বঢ়াই দিব সব রাস্তা বনাই দিম বুলি মই নকওঁ ৰাস্তা অলৰেডি বনাইছি আৰু কি বনাব লগা আছে মোক তহঁতে ভোট দি মই তহঁতক বৰশী দিম বানপানীকে মাছ মাৰি খাব পাৰিবি মই পচন্দ মজা লাগব আৰু মোক তহঁতে ভোট দি চবে মালৰ দাম বাঢ়াই দিছি মই ফ্ৰী কৰি দিম মোক চবে ভোট দি আইয়া আৰু মই কৈছো যিগিলা ল'ৰা ছোৱালীৰ বিয়া হোৱা নাই মই নিজৰ পইচা দি বিয়া পাতি দিম কিন্তু মোক ভোট দি প্ৰগ্ৰেম অলমষ্ট মানে শেষে হৈছে আৰু কিবা কিবি এনে তেওঁলোকৰ কিবা কিবি কাম চলি আছে তাৰ পৰা আমি ওলাই আহি আৰু ইয়াতে ধুনীয়াকৈ এনেকৈ চাহ খুৱাইছে তাতে চাহ আৰু গজা খালোঁ খাই লৈ এতিয়া লাহেকৈ ওলাই যাওঁ আৰু বতৰ চাওকচোন বহুত বেছি বেয়া কৰি আহিছে একদম বহুত বেছি বেয়া কৰিছে আৰু এইখন হ'ল আমাৰ জ্যোতিচিত্ৰ বন কেতিয়াবা যদি পাৰোঁ মোৰ ব্লগত আপোনালোকক ধুনীয়াকৈ মই দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি আজিলৈ মই ব্লগটো এইখিনিতে শেষ কৰিব বিচাৰিছোঁ আৰু এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই